অহা 12 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰু পথাৰৰ আমাৰ এই ৰজাপুখুৰী শ্যামগাঁৱলৈ আহিব। ইয়াৰ জনসাধাৰণৰ লগত তেখেতে মত বিনিময় কৰিব আৰু যোৱা 10টা বছৰ মোদী চৰকাৰৰ যিখিনি উন্নয়নমূলক আঁচনি, অসম চৰকাৰৰ যিখিনি উন্নয়নমূলক আঁচনি, এই আঁচনিখিনিৰ দ্বাৰা লাভাৰ্থীসকল কেনেদৰে লাভৱান হৈছে সেই সম্পৰ্কত, তাৰোপৰি ইয়াত কিবা অভাৱ অভিযোগ সমস্যা ইত্যাদি আছে নেকি, সেই সকলোখিনি কথা তেখেতে আলোচনা কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ এটা কাৰ্যসূচী অনুসৰি গাঁও চলো প্ৰত্যেক কাৰ্যকৰ্তাই এখন গাঁৱত গৈ এটা নিশা কটাব লাগে আৰু তাৰে অংশ হিচাপে মুখ্যমন্ত্ৰী মহোদয় ইয়ালৈ আহি সেই নিশাটো ইয়াত কটাব। আমি তেখেতক ইয়াত যি স্থানীয় থলুৱা যি খাদ্য, বিশেষকৈ ইয়াত শ্যাম মানুহে বাস কৰে, সকলোখিনি জনজাতীয় মানুহ, জনজাতীয় খাদ্যই তেখেতক আপ্যায়িত কৰা হ'ব। জনজাতীয় নৃত্য, জনজাতীয় পৰম্পৰাই তেখেতক আদৰণি জনোৱা হ'ব আৰু তেখেত সেইদিনা থাকি 13 তাৰিখে ইয়াৰ পৰা যাবগৈ।